নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আপোনালোকৰ স্বাস্থ্য সম্পৰ্কীয় এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ সকলোকে আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো প্ৰতিজন দৰ্শকৰ বাবে, প্ৰতিজন ব্যক্তিৰ বাবে খুবেই এবাৰ সম্পূৰ্ণকৈ চোৱাটো অত্যন্ত জৰুৰী। প্ৰতিজন মানুহে ৰাতিপুৱা গধূলি নিশ্চয় নিজৰ দাঁতত দাঁত ব্ৰাছ কৰে। কিন্তু আপুনি প্ৰিয় দৰ্শক জানেনে, কিছুমান এনেকুৱা বস্তু আছে যি কেইবিধ বস্তু আপুনি খোৱাৰ পিছত কেতিয়াও আপুনি দাঁত ব্ৰাছ কৰিব নালাগে, অন্যথা আপোনাৰ দাঁতৰ ক্ষতি হ'ব, আপোনাৰ শৰীৰত ক্ষতি হ'ব, শৰীৰত সমস্যাৰ সন্মুখীন হ'ব লাগিব। সেইবাবেই আপুনি এইকেইবিধ খাদ্য খোৱাৰ পিছত আপুনি কেতিয়াও ভুলতো দাঁত ব্ৰাছ নকৰিব। প্ৰতিজন মানুহেই প্ৰতিদিনে দাঁত ব্ৰাছ কৰে, পুৱা আৰু গধূলি। গতিকে আপুনি আজিৰ এই ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চাই লয়, তেতিয়াহ'লে আপুনি বহুতো বিপদৰ পৰা, বহুতো সমস্যাৰ পৰা ৰক্ষা পাব পাৰিব। আপুনি আপোনাৰ ঘৰৰ সকলো সদস্যকে ক'ব পাৰিব যে এইকেইটা বস্তু, এইকেইপদ খাদ্য খোৱাৰ পিছত কেতিয়াও নিজৰ দাঁত ব্ৰাছ কৰিব নালাগে। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাব লাগিব, তেতিয়াহে আপুনি সুন্দৰভাৱে জানিব পাৰিব আচলতে কোন কেইবিধ খাদ্য খোৱাৰ পিছত আপুনি কেতিয়াও দাঁত ব্ৰাছ কৰিব নালাগে। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনালোকক এটা সৰু অনুৰোধ, আপোনালোকে আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা উপভোগ কৰি আছে নিশ্চয় তলৰ কমেণ্ট ছেকশ্যনত উল্লেখ কৰিব। লগতে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলি প্ৰিয় দৰ্শক আশা কৰিলো। আৰু যদি প্ৰথমবাৰৰ বাবে আপুনি আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। সুস্থ সবল তথা জীৱনত যদি এটা নজনা কথা শিকিব বিচাৰে, তেন্তে চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু চেনেলটোৰ ভিডিঅ'সমূহ বন্ধুবৰ্গৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত আপোনালোকৰ লগত আমি শ্বেয়াৰ কৰিব খুজিছো আপুনি কোন কেইপদ খাদ্য খোৱাৰ পিছত আপুনি দাঁত ব্ৰাছ কৰাটো উচিত নহয়। লগতে আপুনি দাঁত ব্ৰাছ কেতিয়া কৰাটো আপোনাৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী, আপুনি আজিৰ ভিডিঅ'টোৰ জৰিয়তে সুন্দৰভাৱে জানিব পাৰিব। প্ৰিয় দৰ্শক, স্বাস্থ্য বিশেষজ্ঞৰ সকলৰ মতে মুখৰ স্বাস্থ্য যদি দুৰ্বল হয়, তেন্তে আমাৰ শৰীৰটোৱে বহুতো স্বাস্থ্য সমস্যাৰ সৈতে মোকাবিলা কৰিবলগীয়া হয়। তাৰ বাবে প্ৰতিজন ব্যক্তিয়ে প্ৰতিদিনে নিজৰ মুখ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰখাত খুবেই যত্ন দিয়াটো জৰুৰী। বিশেষকৈ প্ৰিয় দৰ্শক, ৰাতি আপুনি খাদ্য খোৱাৰ পাছত আপুনি টোপনি যোৱাৰ আগতেই দাঁত ব্ৰাছ কৰিব লাগে। আৰু আপুনি ৰাতিপুৱা শুই উঠি দাঁত ব্ৰাছ কৰিহে আপুনি খাদ্য খোৱাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, ইয়াৰ ফলত আপোনাৰ মুখত যি বেক্টেৰিয়া আৰু বীজাণু থাকে, সেই বেক্টেৰিয়া আৰু বীজাণুসমূহ আপুনি যদি দিনটোত দুবাৰকৈ ব্ৰাছ মাৰে, তেতিয়াহ'লে সেই বেক্টেৰিয়া আৰু বীজাণুসমূহ আপোনাৰ মুখৰ পৰা আঁতৰি থাকিব। ইয়াৰ প্ৰতি যত্ন ৰাখিব লাগে আপুনি। কিন্তু প্ৰিয় দৰ্শক, কিছুমান বস্তু আছে যিসমূহ বস্তু আপুনি খোৱাৰ পাছত কেতিয়াও ভুলতো দাঁত ব্ৰাছ কৰিব নালাগে। আপুনি হয়তো আজিলৈকে জনা নাই, আৰু যদি আপুনি এনে বস্তু খাই দাঁত ব্ৰাছ কৰি আছে, তেন্তে আপুনি আজিৰে পৰা সেই কাম বন্ধ কৰক। এই কাম কৰাৰ ফলত আপোনাৰ শৰীৰত সমস্যাৰ সন্মুখীন হ'ব লাগিব। আৰু আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ স্বাস্থ্য আপুনি সুস্বাস্থ্য কৰি ৰাখিবৰ বাবে আপুনি কোন সময়ত ব্ৰাছ মৰাটো জৰুৰী তাৰ বিষয়ে জানি থোৱাটো জৰুৰী। আৰু আপুনি কি বস্তু খাই দাঁত ব্ৰাছ কেতিয়াও কৰিব নালাগে, যাৰ ফলত আপোনাৰ স্বাস্থ্য ক্ষতি হ'ব, তাৰ বিষয়েও জানি থোৱাটো জৰুৰী। গতিকে আহক আমি বেছি পলম নকৰি তাৰ বিষয়লৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, আহক আমি প্ৰথমেই জানি লওঁ আপুনি ৰাতিপুৱা কোনটো সময়ত ব্ৰাছ মৰাটো খুবেই ভাল আপোনাৰ স্বাস্থ্যৰ বাবে। আহক আমি প্ৰথমেই তাৰ বিষয়ে জানি লওঁ। তাৰ পিছত আপোনাক জনাম কি বস্তু খোৱাৰ পিছত আপুনি ব্ৰাছ কৰিব নালাগে দাঁতত। গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব।
প্ৰিয় দৰ্শক, ৰাতিপুৱা ব্ৰাছ মৰাটো ব্ৰাছ কৰাটো খুবেই ভাল অভ্যাস। প্ৰতিজন ব্যক্তিয়ে ৰাতিপুৱা দাঁত ব্ৰাছ কৰিব লাগে। কিন্তু প্ৰিয় দৰ্শক, আপুনি ৰাতিপুৱা আহাৰ খোৱাৰ পাছত কেতিয়াও দাঁত ব্ৰাছ নকৰিব। কিয়নো প্ৰিয় দৰ্শক, আহাৰ গ্ৰহণ কৰাৰ পিছত আমি যি খাদ্য খাওঁ, সেই আমি খোৱা খাদ্য উচ্চ এচিডযুক্ত খাদ্যবোৰ কণাবোৰ আমাৰ দাঁতত জমা হোৱাৰ সম্ভাৱনা থাকে, যাৰ ফলত প্ৰিয় দৰ্শক, আমাৰ দাঁত সুৰক্ষিত হোৱাৰ বিপৰীতে আমাৰ দাঁতত বহুতো ক্ষতি হ'ব পাৰে। দাঁতৰ কঠিন স্তৰবোৰ ক্ষতিগ্ৰস্ত হ'ব পাৰে। সেইবাবে আপুনি আহাৰ খোৱাৰ পিছত কেতিয়াও আপুনি দাঁত ব্ৰাছ নকৰিব। সেইবাবে প্ৰিয় দৰ্শক, আপুনি আহাৰ গ্ৰহণ কৰাৰ 30 মিনিটলৈকে আপুনি দাঁত ব্ৰাছ নকৰিব। তাৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰিয় দৰ্শক, আপুনি মিঠা বস্তু খোৱাৰ পিছতো কেতিয়াও আপুনি দাঁত ব্ৰাছ নকৰিব। তাৰ প্ৰতি লক্ষ্য ৰাখিব। কিয়নো প্ৰিয় দৰ্শক, মিঠাইত থকা কণাবোৰে দাঁতৰ বাহিৰৰ স্তৰত লাগি থাকে। ইয়াৰ ফলত প্ৰিয় দৰ্শক, সংবেদনশীলতাৰ সমস্যাৰ বৃদ্ধি হ'ব পাৰে। সেইবাবে আপুনি ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব। লগতে প্ৰিয় দৰ্শক, মিঠাইত কাৰ্বহাইড্ৰেট আৰু বেক্টেৰিয়া থাকে মিঠাইত। সেইবাবে আপুনি মিঠাই খোৱাৰ পাছত যদি দাঁত ব্ৰাছ কৰে, তেতিয়াহ'লে আপোনাৰ দাঁত ক্ষতি হ'ব পাৰে। দাঁতত বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি আপুনি মিঠাই খোৱাৰ পাছত কেতিয়াও দাঁত ব্ৰাছ নকৰিব। প্ৰিয় দৰ্শক, লগতে আপুনি বমি কৰাৰ পাছত কেতিয়াও ভুলতো দাঁত ব্ৰাছ নকৰিব। কিয়নো প্ৰিয় দৰ্শক, বমি কৰাৰ পাছত আপোনাৰ মুখত দাঁতত এচিড লাগি থাকে। এনে পৰিস্থিতিত যদি আপুনি দাঁত ব্ৰাছ কৰে, তেতিয়াহ'লে আপোনাৰ দাঁতত বিভিন্ন সমস্যা হ'ব পাৰে। দাঁত আপোনাৰ নষ্ট কৰি দিব পাৰে। সেইবাবে আপুনি কেতিয়াবা বমি কৰিলে লগালগ আপুনি ভুলতো ব্ৰাছ কেতিয়াও নকৰিব। লগতে প্ৰিয় দৰ্শক, আপোনাৰ দাঁতখিনি সুৰক্ষিত কৰি ৰাখিবৰ বাবে, আপুনি সুস্বাস্থ্য লাভ কৰিবৰ বাবে কেইটামান কথা মনত ৰখাটো খুবেই জৰুৰী। আপুনি দাঁত ব্ৰাছ কৰাৰ সম্পৰ্কে এইখিনি কথা জানি থ'লে আপুনি উপকৃত হ'ব, সুফল পাব পাৰিব। প্ৰিয় দৰ্শক, ইমানলৈকে যদি আপুনি ভিডিঅ'টোত এটা লাইক কৰা নাই, তেন্তে অনুগ্ৰহ কৰিছোঁ আপোনাক ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, নম্বৰতে হৈছে প্ৰিয় দৰ্শক, খুব জোৰকৈ কেতিয়াও আপুনি ব্ৰাছ কৰিব নালাগে। তাৰ প্ৰতি লক্ষ্য ৰাখিব। যদি আপুনি খুব জোৰকৈ দাঁতত ব্ৰাছ কৰে, তেন্তে ইয়াৰ ফলত আপোনাৰ আলুৰ ক্ষতি হ'ব পাৰে। আপোনাৰ দাঁতৰ ক্ষতি হ'ব পাৰে। সেইবাবে আপুনি এনে ভুল নকৰিব। 2 নম্বৰতে হৈছে, আপুনি যিডাল ব্ৰাছ ব্যৱহাৰ কৰে, সেইডাল ব্ৰাছ আপুনি 2 মাহৰ মূৰে মূৰে সলনি কৰিব লাগে। এনে কাৰ্য কৰাটো খুবেই ভাল বুলি কোৱা হৈছে। 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, দিনটোত আপুনি দুবাৰকৈ দাঁত ব্ৰাছ কৰিব লাগে। যদি আপুনি আপোনাৰ দাঁতখিনি ভালে ৰাখিব বিচাৰে, সুৰক্ষিত কৰি ৰাখিব বিচাৰে, তেন্তে আপুনি দিনটোত দুবাৰকৈ ব্ৰাছ মৰাটো খুবেই জৰুৰী। প্ৰতিদিনে আপুনি ৰাতিপুৱা শুই উঠি দাঁত ব্ৰাছ কৰিব লাগে আৰু ৰাতি শোৱাৰ আগতে আপুনি ব্ৰাছ কৰিব লাগে। প্ৰিয় দৰ্শক, 4 নম্বৰতে হৈছে, আপুনি অত্যাধিক অৰ্থাৎ আপোনাৰ যেতিয়াই মন যায় তেতিয়াই আপুনি দাঁত ব্ৰাছ নকৰিব। ইয়াৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। আপুনি যদি যেতিয়াই মন যায় তেতিয়াই আপুনি দাঁত ব্ৰাছ কৰে, তেতিয়াহ'লে আপোনাৰ আলুখিনি দুৰ্বল হ'ব আৰু দাঁতো আপোনাৰ নষ্ট হোৱাৰ সম্ভাৱনা আহি পৰে। সেইবাবে আপুনি অত্যাধিক ভুলতো কেতিয়াও ব্ৰাছ নকৰিব। এই কথাখিনি আপুনি মনত ৰাখক। এই কথাখিনি মনত ৰাখিলে আপুনি সুফল পাব পাৰিব। দাঁত আপোনাৰ সুস্বাস্থ্য হৈ থাকিব। গতিকে প্ৰিয় দৰ্শক, আপুনি সুন্দৰভাৱে জানিব পাৰিলে আপুনি কোনকেইবিধ বস্তু খোৱাৰ পাছত দাঁত ব্ৰাছ কৰিব নালাগে আৰু আপুনি কেতিয়া দাঁত ব্ৰাছ কৰাটো খুবেই জৰুৰী, আপুনি সুন্দৰভাৱে নিশ্চয় জানিব পাৰিলে। আৰু শেষত কোৱা এই কথাকেইটা আপুনি মনত ৰাখিব সদায়। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গও উপকৃত হ'বৰ বাবে তেওঁলোকেও তেওঁলোকৰ দাঁতখিনি সুৰক্ষিত কৰি ৰাখিবৰ বাবে এই ভিডিঅ'টো শ্বেয়াৰ কৰি উপকৃত তেওঁলোককো কৰিব।
গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলো। ধন্যবাদ।